দাবী আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহক। এইটো অসমৰ ৰাইজৰে দাবী নহয়, সকলোৰে দায়িত্ব আছিল যে এই ক্ষেত্ৰত প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰিব লাগে। এটা সন্দেহ আছিলে এই মৃত্যুক লৈ, আৰু সেইকাৰণে চৰকাৰে তৎপৰতাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে এই গোটেই বিষয়টো প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে CIDক দায়িত্ব দিছিলে আৰু সমান্তৰালভাৱে SIT গঠন কৰি দিছিলে। CID আৰু SITয়ে খুব তৎপৰতাৰে কামখিনি আগুৱাই লৈ গৈছিলে, কিন্তু এইখিনি কৰোঁতে অকণমান সময়ৰ প্ৰয়োজন হয়। কিন্তু দুয়োজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আৰু মই ভাবোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এই দুজন ব্যক্তিৰ পৰা বহু কথা ওলাই আহিব। জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছিল, সেইখন ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি মানে একেবাৰে মানি ল'ব নোৱাৰা এটা কথা, খুব কষ্টকৰ কথা। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হ'ল, কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি, তেওঁৰ কণ্ঠ, অসমক মনে প্ৰাণে ভাল পোৱা তেখেতৰ উপলব্ধি, প্ৰকাশ, এই সকলোবোৰ প্ৰত্যেকজন অসমৰ মানুহৰ জনসাধাৰণৰ হৃদয়ত সদায় ভাল হৈ থাকিব, জীয়াই থাকিব, সদায় অমৰ হৈ থাকিব, আৰু জুবিন গাৰ্গ সদায় অসমৰ আত্মা হৈ ৰ'ব। আৰু আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে, কিন্তু তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। ছিংগাপুৰত যিসকলে অসমীয়া সমাজৰ যিসকলে জাহাজত উঠি হাঁহি খিকিন্দালি কৰি চাই আছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰি চোঁচৰাই অসমলৈ লৈ আহিব লাগে। আৰু জুবিন গাৰ্গৰ যতনত যিসকলে অৱহেলা কৰিলে তেওঁলোককো কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব তেওঁলোকৰ ওপৰত। আৰু চিকিৎসকে কৈছিল যে জুই পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰি যিসকলে নিজৰ অৱহেলা কৰিলে, কাণ্ডজ্ঞানহীন পদক্ষেপ ল'লে, যাৰ ফলত আমি আমাৰ অসমৰ জাতীয় সম্পদ হেৰুৱালোঁ, হীৰা হেৰুৱালোঁ, তেওঁলোক অক্ষমনীয় অপৰাধত অপৰাধী, আৰু তেওঁলোকে শাস্তি পাবই লাগিব। আৰু সেইকাৰণে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব। আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে সকলো ধৰণৰ পানী নখৰকা ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব। জুবিন গাৰ্গে ন্যায় পাব লাগিব, অসমৰ ৰাইজে ন্যায় পাব লাগিব। ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ।